নমস্কাৰ, মই সকলোকে পুনৰবাৰ অসম যাত্ৰাৰ আন এটি এপিছডলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম আহোম ৰাজ্যৰ আন কিছুমান স্বৰ্গদেউৰ বিষয় আৰু তেওঁলোকৰ সময়ত হোৱা যোনবিলাক গুৰুত্বপূৰ্ণ ঘটনা সেইবিলাকৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। তেন্তে বলক আজিৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। আজি যোনজন ৰজাৰ কথা দি আমি এই ছেশ্যনটো আৰম্ভ কৰিবলৈ গৈ আছোঁ, তেওঁৰ নাম আছিল লৰা ৰজা। তেওঁৰ আহোম নাম আছিল চলিকফা। আমি তেখেতক লৰা ৰজা বুলি এইটো কাৰণে কওঁ কাৰণ খুব কম বয়সতে তেখেতক ৰজা পাতি দিয়া হৈছিল। একচুৱেলি ৰজা কোনে পাতিছিল আমি সেইটো জানিব লাগিব। অলপ এনেকুৱা ধৰণৰ কথা হৈ আছিলে, চাওক আপোনালোকে বুজিব লাগিব যে লাষ্ট ছেশ্যনটোত মই আপোনালোকক কৈছিলোঁ যে স্বৰ্গদেউ উদয় আদিত্য সিংহৰ সময়ত শৰাইঘাটৰ যুদ্ধ হৈছিল। শৰাইঘাটৰ যুদ্ধত আমি গুৱাহাটীখন মানে তাৰ আগতেও তাৰ 1667তে আমি গুৱাহাটীখন পাই গৈছিলোঁ। মোগলৰ অধীনত আছিল গুৱাহাটীখন, আমি তেওঁলোকৰ পৰা গুৱাহাটীখন আকৌ ঘূৰাই লৈ লৈছিলোঁ, হয়নে নহয়? কিন্তু আৰু সেই 1667ৰ পৰা আমি গুৱাহাটীখনক আমাৰ মানে অধীনতে থৈছিলোঁ আৰু শৰাইঘাটৰ যুদ্ধখন যদিও হৈছিল আমাৰ পৰা মোগলে গুৱাহাটীখন কাঢ়ি নিব নোৱাৰিলে। উদয় আদিত্য সিংহ ঢুকোৱাৰ পিছত আহোম ৰাজ্যত অলপ খেলি মেলি হৈছিলে। ৰজাবিলাক মানে শক্তিশালী ৰজা অহা নাছিলে। এতিয়া আমি সেইখিনি ফেজৰ কথা পাতি আছোঁ। যেনেকে আমি জানো যে উদয় আদিত্য সিংহৰ সময়তে দেবেৰা বৰবৰা নামৰ এজন অফিচাৰ বৰ বেছি পাৱাৰফুল হ'বলৈ পৰা নাছিল, কিন্তু তেখেতৰ মৃত্যুৰ পিছত বহুত বেছি পাৱাৰফুল হৈ গৈছিল দেবেৰা বৰবৰা। অলপ সময়ৰ বাবে তেখেতে মন পচন্দ কাৰোবাক ৰজা পাতে। মানে দেবেৰা বৰবৰা ৰজা নাছিলে, দেবেৰা বৰবৰুৱা ৰজা নাছিলে, বৰবৰা নহয় বৰবৰুৱা। দেবেৰা বৰবৰুৱা নিজে ৰজা নাছিলে, কিন্তু বেলেগক পাতি দিয়ে যাৰ থ্ৰু দি বা যাৰ জৰিয়দি তেখেতে নিজৰ কামখিনি আগুৱাই লৈ যাব পাৰে, যাক আমি ইংলিছত টু ফৰৱাৰ্ড হিজ অন এজেণ্ডা বুলি কওঁ। সেই ফেজটো লাহে লাহে অলপ সময় গ'ল, তাৰপিছত গোবৰ ৰজা হ'ল। তেনেকে ঢেৰ ৰজা আছিলে। এইখিনি সময়ত যোনখিনি সময়ৰ কথা এতিয়া আমি পাতি আছো, এইখিনি সময়ত কেইবাজনো ৰজা আহিল আৰু কেইবাজনো ৰজা গ'ল। আটন বুঢ়াগোহাঁইও এইখিনি সময়ত পাৱাৰফুল হৈ গ'ল, শক্তিশালী হৈ গৈছিল। শৰাইঘাটৰ যুদ্ধৰ পিছত আটন বুঢ়াগোহাঁই বহুত শক্তিশালী হৈ পৰিছিল। আটন বুঢ়াগোহাঁইয়ে শেষত গৈ এজন মানুহক ৰজা পাতিলে। তাৰ পিছত কিন্তু যোনজন এতিয়া তোমালোকে এইখিনিৰ পৰা বুজিলেই হ'ল যে আটন বুঢ়াগোহাঁই পাৱাৰফুল হৈ আছে, শক্তিশালী হৈ আছিল। আনফালে সেই সময়ৰ যোনজন বৰফুকন, লাচিত বৰফুকনৰ পিছত যোনজন অফিচাৰ বা যোনজন মানুহ বৰফুকন হ'বলৈ সক্ষম হৈছিল, তেখেতৰ নাম আছিল লালুখোলা বৰফুকন। লালুখোলা বৰফুকন এতিয়া আৰু দেবেৰা বৰবৰুৱা নাই। দেবেৰা বৰবৰুৱা নাই, এফালে আছে আটন বুঢ়াগোহাঁই আৰু আনফালে আছে লালুখোলা বৰফুকন। বুঢ়াগোহাঁই আৰু আটন বুঢ়াগোহাঁই ৰাজমন্ত্ৰী আছিল আৰু আনফালে আছে লালুখোলা বৰফুকন গুৱাহাটীত আছে, হয়নে নহয়? কাৰণ সেইখিনি সময়লৈকে গুৱাহাটীৰ কি বুলি কয় বৰফুকনৰ হেডকোৱাৰ্টাৰ্ছ গুৱাহাটীলৈ শ্বিফ্ট হৈ গৈছিল, বহুত আগতে শ্বিফ্ট হৈ গৈছিলে। ইনফেক্ট 1667 মানৰ পৰা বৰফুকনৰ হেডকোৱাৰ্টাৰ্ছ গুৱাহাটীলৈ শ্বিফ্ট হৈ গৈছিল। তাৰ আগতে বৰফুকনৰ হেডকোৱাৰ্টাৰ্ছ আছিল কলিয়াবৰত। এনিৱে, লালুখোলা বৰফুকন সেই সূত্ৰে গুৱাহাটীত আছিলে। গুৱাহাটীত থকাৰ অৱস্থাত এতিয়া লালুখোলা বৰফুকন আৰু আটন বুঢ়াগোহাঁইৰ মাজত অলপ জেলেচি ভাৱটো আহিছিল। লালুখোলা বৰফুকনে বৰ এটা আটন বুঢ়াগোহাঁইক ভাল পোৱা নাছিল, কাৰণ আটন বুঢ়াগোহাঁই বহুত শক্তিশালী হৈ গৈছিল আৰু লালুখোলা বৰফুকন অলপ মানে ক্ষমতা ভাল পোৱা মানুহ আছিল বা ক্ষমতা লোভীয়া মানুহ আছিল। সেইকাৰণে লালুখোলা বৰফুকনে কি কৰিব, 1679ত লালুখোলা বৰফুকনে 1679ত এতিয়া লালুখোলা বৰফুকন, মই যে তোমালোকক আৰু এটা ছেশ্যনত কৈছিলো যে ৰমণী গাভৰু আছিল জয়ধ্বজ সিংহ বা চুতামলাৰ জীয়ৰী। সেই ৰমণী গাভৰুৰে মমায়েকৰ নাম আছিল লালুখোলা বৰফুকন, কাৰণ লালুখোলা বৰফুকনৰ বায়েকক জয়ধ্বজ সিংহই বিয়া পাতিছিল বুলি আমি জানো। 1679ত আৰু সেই ৰমণী গাভৰুৰ পিছত যেতিয়া বিয়াৰ কাৰণে উপযুক্ত হৈছিল, তেখেতক বিয়া দিছিল ঔৰংগজেবৰ তৃতীয়জন পুত্ৰৰ লগত। তেখেতৰ নাম আছিল আজম তাৰা। আজম তাৰাৰ সৈতে বিয়া হৈছিল, বিবাহ পাশত আবদ্ধ হৈছিল ৰমণী গাভৰু। আৰু সেই সূত্ৰে চাবলৈ গ'লে আজম তাৰা কাৰ জোঁৱায়েক আছিল? আজম তাৰা কাৰ ভাগিন জোঁৱায়েক হ'ব? লালুখোলা বৰফুকনৰ ভাগিন জোঁৱায়েক। আৰু লালুখোলা বৰফুকনক ক্ষমতা লাগিছিল, ক্ষমতাৰ প্ৰতি লোভ আছিল তেখেতৰ। তেখেতে কি কৰিলে, আজম তাৰাৰ সহায়ত আজম তাৰাৰ লগত কথা বতৰা আৰম্ভ কৰিলে আৰু আজম তাৰাক ক'লে যে মই তোমালোকক গুৱাহাটীখন ঘূৰাই দি দিম, তাৰ বিনিময়ত তোমালোকে মোক সহায় কৰিব লাগিব, আহোম ৰাজ্যৰ সৰ্বে সৰ্বা হোৱাত তোমালোকে মোক সহায় কৰিব লাগিব। মানে মোগলৰ পৰা সহায় বিচাৰিলে। ঠিক আছে, আজম তাৰাক মোগলকতো চান্স লাগে, মোগলটো এনেও সুবিধাবাদী। আজম তাৰে সহায় কৰিলে আৰু সেইকাৰণে 1679ত গুৱাহাটীখন চাৰেণ্ডাৰ কৰি দিলে। যোনখন গুৱাহাটী আমি ইমান যুদ্ধ কৰি পাইছিলো, সেই গুৱাহাটীখন তেখেতে চাৰেণ্ডাৰ কৰি দিলে, মোগলক দি দিলে।
আৰু তাৰ বিনিময়ত তেখেতক আজমতাৰাই হেল্প কৰিল আৰু সেই হেল্পখিনি পাই লালুখোলা বৰফুকন আহোম ৰাজ্যৰ আটাইতকৈ শক্তিশালী মানুহ হৈ গৈছিল তেখেত চিধা আহিল আহোম ৰাজধানীলৈ ওকে তেখেত চিধা আহিল আহোম ৰাজধানী ওকে তেতিয়া আহোম ৰাজধানী গড়গাঁৱে আছিল তেখেত চিধা গড়গাঁৱলৈ আহিলে আৰু গড়গাঁৱলৈ অহাৰ পিছত ওকে চিধা গড়গাঁৱলৈ আহিলে আৰু গড়গাঁৱলৈ অহাৰ পিছত তেখেতৰ মতে এজন মানুহক ৰজা পাতে আৰু একেবাৰে সৰু ল'ৰা আছিল বাবে আমি তেখেতক ল'ৰা ৰজা বুলি কওঁ ওকে 13 বছৰীয়া এজন ল'ৰাক তেখেতে ৰজা পাতে আৰু তেখেতৰ আহোম নাম হৈছে চুলিকফা আৰু এইখিনি সময়ৰ পৰা কেইটামান বছৰ ধৰি লালুখোলা বৰফুকন বহুত বেছি পাৱাৰফুল হৈ যায় মানে হি বিকামছ এ কিং মেকাৰ লালুখোলা বৰফুকন ইমানে পাৱাৰফুল হৈ যায় এতিয়া লালুখোলা বৰফুকনে জানে যে যদি কাইলৈ বা পৰহি যদি এজন বেলেগ ৰজা হয় তেনেতো মুখ সোধাই নেৰে এইকাৰণে লালুখোলা বৰফুকনে কি কৰিলে ল'ৰা ৰজাকতো ৰজা পাতিলে এতিয়া ল'ৰা ৰজাই মানে কি বুলি কয় কাৰ মতে চলে লালুখোলা বৰফুকনৰ মতে চলিব এটা কেম্পেইন আৰম্ভ কৰিলে ওকে ল'ৰা ৰজাৰ হতুৱাই কাৰণ আদেশটো ৰজাই দিব লাগিব সো ল'ৰা ৰজাক কনভিন্স কৰিলে ল'ৰা ৰজাক বুজালে যে আপোনাৰ ভৱিষ্যতটো কেনেকৈ আপুনি সিকিউৰ কৰিব যাৰ মানে যোন আহোম ৰাজ পৰিয়ালৰ এতিয়া জীৱিত আছে আৰু যিসকল মানুহৰ ৰজা হ'ব পৰা ক্ষমতা আছে মানে আহোম ৰাজ পৰিয়ালৰ মানুহ হ'ব লাগিব আৰু আমি অবভিয়াছলি যোন ভৱিষ্যতলৈ ৰজা হ'ব পাৰে মানে ৰজা হোৱাৰ অকল গুণ থকা বুলিয়ে নহয় মই আপোনালোকক কৈছোৱে যে আহোম ৰাজ পৰিয়ালৰ আটাইতকৈ ডাঙৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আছিল ৰজা হোৱাৰ যে চাওলুং চুকাফাৰ ডাইৰেক্ট বংশধৰ হ'ব লাগিব সো যোন এলিজিবল আছিলে মানে আহোম ৰাজ পৰিয়ালৰ যিসকল মানুহ এলিজিবল আছিল ৰজা হোৱাৰ কাৰণে উপযুক্ত আছিল সেই গোটেইখিনিকে লালুখোলা বৰফুকনে চুলিকফা বা ল'ৰা ৰজাৰ সহায়ত ইডাৰ মাৰি পেলাইছিল তেওঁলোকৰ হত্যা কৰা হৈছিল নহলে তেওঁলোকক আঘাতপ্ৰাপ্ত কৰা হৈছিল বা শৰীৰত খুদ দিয়া হৈছিল কাৰণ সেইখিনিৰ পৰা এটা নিয়ম উলিয়াই দিয়া হৈছিল যে শৰীৰত যদি কোনোবা এজন যুৱকৰ খুদ থাকে তেখেত ৰজা হ'ব নোৱাৰে যদি ফ্ল থাকে মানে একেবাৰে শৰীৰটোত কোনো ধৰণৰ দাগ থাকিব নোৱাৰে সো ইডাৰ তেখেতে এটা কেম্পেইন আৰম্ভ কৰিছিল যোনটোৰ অধীনত সেই পটেনশিয়েল কেণ্ডিডেটছ বুলিয়ে কৈছো তেওঁলোকৰ ইডাৰ হত্যা কৰা হৈছিল নহলে তেওঁলোকৰ শৰীৰত তেওঁলোকক আঘাতপ্ৰাপ্ত কৰা হৈছিল সো ঢেৰ এনেকে আহোম ৰাজ পৰিয়ালৰ যুৱকক আৰু যাৰ স্কোপ আছিলে বা যোন উপযুক্ত আছিল তেওঁলোকক হত্যা কৰা হৈছিল কিন্তু এজন মানুহক তেওঁলোকে ধৰিব নোৱাৰিল আৰু সেই মানুহজনৰ নামে আছিল গদাপানী ওকে গদাপানীক তেওঁলোকে ধৰিব নোৱাৰিল কিন্তু ধৰিব কাক পাৰিল গদাপানীৰ পত্নীক ধৰিব পাৰিলে আৰু তেখেতৰ পত্নীয়ে আছিল বিখ্যাত সতী জয়মতী ওকে জয়মতীক তেওঁলোকে ধৰি আনিলে লালুখোলা বৰফুকনৰ আদেশ মতে জয়মতীক চাওদাং কেইজন মানে ধৰি আনিলে চাওদাং মানে আহোম ৰজাবিলাকৰ বডিগাৰ্ডক আমি চাওদাং বুলি কওঁ বডিগাৰ্ডছ বুলি নহয় সিকিউৰিটি বা ধৰা কি বুলি কয় চাওদাঙক আমি আজিৰ তাৰিখৰ পুলিচৰ লগত আমি কম্পেয়াৰ কৰিব পাৰো সো চাওদাঙে ধৰি আনিলে আৰু জেৰেঙা পথাৰ নামৰ স্থান ওকে জেৰেঙা পথাৰ নামৰ অঞ্চলখিনিত এতিয়াও আছে জেৰেঙা পথাৰ শিৱসাগৰতে আছে জেৰেঙা পথাৰত জয়মতীক শাস্তি দিয়া হ'ল যাতে জয়মতীয়ে কৈ দিয়ে যে তেখেতৰ স্বামী বা তেখেতৰ হাজবেণ্ড ক'ত আছে কিন্তু জয়মতীয়ে জানিছিল কাৰণ কোৱা হয় যে জয়মতীয়ে তেখেতক নগা পাহাৰলৈ পঠিয়াই দিছিল গদাপানীক জয়মতীয়ে নগা পাহাৰলৈ পঠিয়াই দিছিল কিন্তু জয়মতীয়ে ইমান কষ্ট মানে জয়মতীক বহুত বেছি অত্যাচাৰ কৰিছিল তেখেতৰ ওপৰত আৰু অত্যাচাৰ কৰাৰ স্বত্তেও জয়মতীয়ে তেখেতৰ হাজবেণ্ডৰ কথা নকলে আৰু জয়মতীৰ সেইখিনি স্থানতে মৃত্যু হ'ল ঠিক আছে তাৰ পিছতো কিন্তু গদাপানীক কোনেও ধৰিব নোৱাৰিলে গদাপানীয়ে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি আছে শেল্টাৰ বিচাৰি ঘূৰি আছে বহুতে তেখেতক আশ্ৰয় দিছিল বহুতে তেখেতক আশ্ৰয় দিয়া নাছিল যিসকলে তেখেতক আশ্ৰয় দিয়া নাছিল সেইসকলৰ বিৰুদ্ধে তেখেতে এটা কেম্পেইন আৰম্ভ কৰিব বা সেইসকলৰ বিৰুদ্ধে তেখেতে কিছুমান কঠোৰ ব্যৱস্থা ল'ব যেতিয়া তেখেত ৰজা হৈ যায় ঠিক আছে কিন্তু যিসকলে তেখেতক আশ্ৰয় দিছিল এইখিনি সময়ছোৱাত যেতিয়া তেখেত পলাই ফুৰিছিল সেইসকলক তেখেতে পাহৰি নাযায় আৰু সেইসকলক তেখেতে পুৰস্কৃত কৰিব বুলি আমি জানো সো এনিৱে পাছলে মানে কিন্তু শেষত গৈ ওকে গুৱাহাটীৰ ফালে যোনজন সেই সময়ৰ যোনজন বুঢ়া গোহাঁই আছিলে বুঢ়া গোহাঁইজন এতিয়া আৰু আতন বুঢ়া গোহাঁই হৈ থকা নাই সেই সময়ৰ যোনজন বুঢ়া গোহাঁই আছিলে বুঢ়া গোহাঁইজন তেখেতৰ ভিনিয়েক কি বুলি কয় বুঢ়া গোহাঁইজন গদাপানীৰ পৰিয়াল আছিলে ওকে পৰিয়ালৰ মানুহ আছিলে ভিনিয়েক আছিলে সো সেই বুঢ়া গোহাঁইৰ সহায়ত আৰু তেওঁলোকৰ সাপোৰ্টাৰ্ছ আছিলে কাৰণ ল'ৰা ৰজাক বহুত মানুহে ভাল পোৱা নাছিলে ওকে ৰাজ পৰিয়ালৰ বহুত মানুহে ভাল পোৱা নাছিলে বেলেগ মানুহবিলাকে ডা ডাঙৰীয়াৰ মাজত সিমান এটা জনপ্ৰিয় নাছিল কাৰণ সকলোৱে জানিছিলে
যে তেখেত নাম মাত্ৰ ৰজা, সঁচা অৰ্থত আহোম ৰাজ্যখন কোনে চলাই আছিল? লালুকসোলা বৰফুকনে। সেইকাৰণে গদাপাণিৰ ছাপৰ্টাৰ্ছ আছিলে, অ'কে, নোহোৱা নহয়। শেষত গৈ সেই ছাপৰ্টাৰ্ছসকলৰ সহায়ত, বিশেষভাৱে সেই সময়ৰ বুঢ়াগোহাঁইৰ সহায়ত, অ'কে, তেখেতসকলে ক্লেইম কৰিলে যে ৰজাজন সলনি হ'ব লাগে, আৰু শেষত গৈ ৰজাজন সলনি হ'ল, মানে এখন যুদ্ধ টাইপৰ পৰিস্থিতি হৈছিলে, আৰু শেষত গৈ তেওঁলোকৰ সহায়ত গদাপাণি ৰজা হ'ল। অ'কে, গদাপাণি ৰজা হ'ল 1681ত। অ'কে, 1681ত গদাপাণি ৰজা হ'ল, আৰু অ'কে, আহোম ৰাজ্যই লালুকসোলা বৰফুকনৰ অত্যাচাৰৰ পৰা মুক্তি পালে, আৰু গদাপাণি ৰজা হ'ল 1681ত। গদাপাণি ৰজা হয়ে গদাপাণিয়ে নাম ল'ব গদাধৰ সিংহ। অ'কে, গদাধৰ সিংহ, গদাপাণি হৈ যাব গদাধৰ সিংহ, আৰু গদাধৰ সিংহ ৰজা হোৱাৰ লগে লগে বা স্বৰ্গদেউ হোৱাৰ লগে লগে আহোম ৰাজ্যত যোনটো আগতে স্থিৰতা আছিল, আহোম ৰাজ্যৰ যোনটো শক্তি আছিল, সেই শক্তিভাগ পুনৰবাৰ ঘূৰাই পাব আহোম ৰাজ্যই। চ' এতিয়া আমি গদাধৰ সিংহৰ বিষয়ে পঢ়িব লাগিব, ঠিক আছে? এতিয়া গদাধৰ সিংহৰ বিষয়ে আমি কি কি জানিব লাগিব? অ'কে, গদাধৰ সিংহ এজন শক্তিশালী ৰজা আছিল। গদাধৰ সিংহ ৰজা হয়ে তেখেতক যিসকল মানুহে আশ্ৰয় দিয়া নাছিল, সেইসকল মানুহৰ এগেইনষ্টত তেখেতে এটা কঠোৰ নীতি অৱলম্বন কৰে। যেনেকৈ আমি জানো, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰে তেখেতক আশ্ৰয় দিয়া নাছিল, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰে তেখেতক আশ্ৰয় দিয়া নাছিল। সেইকাৰণে সেই দুজনৰ বিৰুদ্ধে কোনোবা এজনৰ তেখেতে কি বুলি কয়, কাণ পৰ্যন্ত কাটি দিয়ে, আৰু কোনোবা এজনক তেখেতে কি বুলি কয়, বিচাৰি নাপায়। মানে মই তোমালোকক ক'বলৈ বিচাৰিছো, বহুতো বৈষ্ণৱ গুৰু বা বহুতো বৈষ্ণৱ সত্ৰাধিকাৰ নিজৰ সত্ৰৰ পৰা পলাই যাবলগীয়া হৈছিল, মানে যিসকলে তেখেতক আশ্ৰয় দিয়া নাছিলে। কিন্তু যিসকলে তেখেতক আশ্ৰয় দিছিল, যেনেকৈ আমি জানো, জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰক তেখেতে মাতি আনি পুৰস্কৃত কৰিছিল। চ' সেইবিলাকো আছিল। তাৰ উপৰঞ্চি, চ' এইটো মই তোমালোকক এটা কথা ক'লো। এতিয়া গদাধৰ সিংহ শক্তিশালী ৰজা আছিল। অ'কে, গদাধৰ সিংহই কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিছিল। তেখেতে ৰাস্তা ঘাটো বনাই থৈ গৈছে, যোনটো ধুদৰ আলি। অ'কে, ধুদৰ আলি কোৱা হয় যে আগতে যোনটো অৰিজিনেল ধুদৰ আলি আছিলে, সেই আলিটো একেবাৰে গোলাঘাটৰ পৰা আৰম্ভ হৈ একেবাৰে ডিব্ৰুগড়লৈকে গৈছিলে। এতিয়া তাৰ মাথো এটা অংশহে বাকী আছে। আগতে গোলাঘাটৰ পৰা আৰম্ভ হৈ ডিব্ৰুগড়ৰ মোহনা ঘাট পৰ্যন্ত গৈছিল বুলিও মই এখন কিতাপত পাইছো। অ'কে, ডিব্ৰুগড় চহৰৰ মাজতে এটুকুৰা অঞ্চল আছে মোহনা ঘাট বুলি। চ' এনিৱে, চ' ধুদৰ আলি তেখেতে বনাইছিল, ঠিক আছে? ঠিক তেনেকে তেখেতে আমাৰ কি বুলি কয়, গুৱাহাটীত অৱস্থিত অ'কে উমানন্দ মন্দিৰটোও তেখেতে বনাইছে। অ'কে, উমানন্দ মন্দিৰটো গদাধৰ সিংহই বনাই থৈ গৈছে। চ' গদাধৰ সিংহ এজন বহুত বেছি শক্তিশালী ৰজা আছিল। আৰু অ'কে, কিন্তু আটাইতকৈ ডাঙৰ কথা কি হৈছিল জানানে? গদাধৰ সিংহ ৰজা হৈছিল 1681ত। 1682ত ৰজা হোৱাৰ পিছতে ইমিডিয়েটলি গদাধৰ সিংহই কি কৰিছিল? সেই সময়তো গুৱাহাটীখন আমাৰ আণ্ডাৰত নাছিলে, সেই সময়ত গুৱাহাটীখন আহোমৰ অধীনত নাছিলে, কাৰণ 1679ত গুৱাহাটীখন লালুকসোলা বৰফুকনে চাৰেণ্ডাৰ কৰি দিছিল। অ'কে, মোগলক দি দিছিলে। চ' সেই গুৱাহাটীখনৰ লগত আমাৰ স্বাভিমান জড়িত হৈ আছে, আমি গুৱাহাটীখন ঘূৰাই ল'ব লাগিব নহয়। সেইকাৰণে ৰজা হোৱাৰ পিছতে কি বুলি কয়, আমাৰ গদাধৰ সিংহই আদেশ দিছিল যে গুৱাহাটীখন আমি ঘূৰাই ল'ব লাগে। চ' পুনৰবাৰ মোগলৰ লগত যুদ্ধ হৈছিল, আৰু সেই যুদ্ধখনকে আমি কওঁ বেটেল অফ ইটাখুলি বা ইটাখুলি ৰণ। অ'কে, ইটাখুলি হিলছ বুলি ক'লে মই তোমালোকক এটা ছেশ্যনত আগতে কৈছোৱে যে ইটাখুলি হিলছ বুলি ক'লে সেইখন পাহাৰ বজায়, যিখন পাহাৰৰ ওপৰত এতিয়া শুক্ৰেশ্বৰ মন্দিৰ আছে। কাৰণ এই যুদ্ধখন হোৱালৈকে শুক্ৰেশ্বৰ মন্দিৰটো বনোৱা নাছিল। শুক্ৰেশ্বৰ মন্দিৰটো প্ৰমত্ত সিংহই বনায়। অ'কে, পিছলে প্ৰমত্ত সিংহই বনায়। চ' শুক্ৰেশ্বৰ মন্দিৰ তাত নাছিল, আৰু এতিয়া ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰো আছে। চ' গোটেই পাহাৰখনক আমি মেইনলি এতিয়া যোনখিনি ঠাইত ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ অৱস্থিত, সেইখিনি ঠাইতে বৰফুকনৰ, সেইখিনি ঠাইৰ নাম আগতে বৰফুকনৰ টিলা বুলিও কৈছিলে, কাৰণ বৰফুকনৰ হেডকোৱাৰ্টাৰ্ছটো তাতে আছিলে। কাৰণ যদি তোমালোকে চোৱা, ইটাখুলি পাহাৰখন এখন পাহাৰ হয়। চ' পাহাৰত যোন থাকে তাৰ সদায় এটা এডভান্টেজ বা সুবিধা থাকে, কাৰণ তলৰ পৰা যদি তোমাক কোনোবাই আক্ৰমণ কৰিবলৈ আহে, তোমাৰ হাতত যথেষ্টখিনি সময় আছে। চ' তেনেকুৱা এটা স্পট নিজৰ নিয়ন্ত্ৰণত, মানে ধৰা ইনৱে মই তোমালোকক ক'বলৈ বিচাৰিছো, ইটাখুলি পাহাৰখন যাৰ, গুৱাহাটী অঞ্চল টুকুৰাও তাৰ। চ' গুৱাহাটী অঞ্চল টুকুৰাক জয়ী কৰিবলৈ হ'লে তুমি ইটাখুলি পাহাৰৰ ওপৰত তুমি নিয়ন্ত্ৰণ সাব্যস্ত কৰিব লাগিব। এই কথাষাৰ ভালদৰে চবে জানিছিল। চ' সেইকাৰণে এই যোনখন ইটাখুলি পাহাৰ, কি বুলি কয়, ইটাখুলি ৰণ হৈছিল, ইটাখুলিৰ ৰণ বুলি আমি কিয় কওঁ? কাৰণ ইটাখুলি পাহাৰখনৰ কাৰণে ৰণ হৈছিলে। অ'কে, ইটাখুলিৰ পৰা আমি মোগলক পুনৰবাৰ খেদাই পঠিয়াইছিলো। আৰু এই ৰণখনত যোনজন মানুহে প্ৰধান ভূমিকা পালন কৰিছিল, তেখেতৰ নামে আছিল কি জানানে? তেখেতৰ নামে আছিল আলন দিহিঙীয়া বৰবৰুৱা। আলন দিহিঙীয়া বৰবৰুৱা। আলন দিহিঙীয়া বৰবৰুৱা।
আলন দিহিঙীয়া বৰবৰুৱা আৰু আলন দিহিঙীয়া বৰবৰুৱাৰ মৈদামটো ডিব্ৰুগড়ত আছে। ডিব্ৰুগড়ত চেঁচা নামৰ এটুকুৰা অঞ্চল আছে, ঠিক ডিব্ৰুগড় টাউন নপাওঁতে তোমালোকে পাবা লেফ্ট হেণ্ড চাইডে দুটা ডাঙৰ ডাঙৰ মৈদাম পাবা। এটা হৈছে আলন দিহিঙীয়া বৰবৰুৱাৰ মৈদাম, আনটো হৈছে তেখেতৰ পুত্ৰ ডেকা দিহিঙীয়া বৰবৰুৱাৰ মৈদাম। চ' এইখিনি কথা আমি জানিব লাগিব গদাধৰ সিংহৰ বিষয়ে। গদাধৰ সিংহৰ পিছত আহোম ৰাজ্যৰ যোনজন ৰজা হৈছিল তেখেত আছিল ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহক বহু স্কলাৰ্ছে আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ স্বৰ্গদেউ বা সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কয়। যে কিয় কয় মই তোমালোকক বুজাই আছো। ৰুদ্ৰসিংহৰ কেইবাটাও দিশ আছিল, বেলেগ বেলেগ দিশ আছিলে। ৰুদ্ৰসিংহৰ কথা আমি কি জানিব লাগিব? ৰুদ্ৰসিংহ ৰজা হয় তেখেতৰ পিতৃৰ যোনটো কিছুমান বৈষ্ণৱ সত্ৰাধিকাৰৰ এগেইনষ্টত যোনটো কঠোৰ নীতি অৱলম্বন কৰিছিল তেখেতে সেইটো সলনি কৰিছিল। সেই কি বুলি কয় সত্ৰাধিকাৰসকলক ৰুদ্ৰসিংহই মাতি পঠিয়াইছিল। মাতি পঠিয়াইছিল আৰু তেখেতসকলক পুনৰ স্থাপিত কৰিছিলে, মানে নিজৰ নিজৰ সত্ৰত পুনৰ স্থাপিত কৰিছিল। যোনটো এণ্টি বৈষ্ণৱাইট পলিচি বুলি আমি ক'ব পাৰোঁ, যোনটো আৰম্ভ কৰিছিল বুলি কয় গদাধৰ সিংহই, সেইটো ৰিভাৰ্চ কৰি পেলাইছিল ৰুদ্ৰসিংহই। ঠিক আছে, তাৰপিছত এতিয়া ৰুদ্ৰসিংহৰ সাংস্কৃতিক চাইডটো বহুত ষ্ট্ৰং আছিল। কালচাৰেলি হি ৱাজ ভেৰি এক্টিভ। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সেইবিলাক ঢেৰ, মানে আন্তঃগাঁথনি তেখেতে ঢেৰ বনাই থৈ গৈছে। আমি জানো জয়সাগৰ পুখুৰীটো তেখেতে বনাই থৈ গৈছে। জয়সাগৰ পুখুৰী, শিৱসাগৰত আছে জয়সাগৰ পুখুৰীটো তেখেতে বনাই থৈ গৈছে। আৰু স্কলাৰসকলৰ মতে জয়সাগৰ নামটো তেখেতে থৈছিল নিজৰ মাতৃৰ স্মৃতিত, মানে জয়মতী কুঁৱৰীৰ বা সতী জয়মতীৰ পুত্ৰ আছিল। সতী জয়মতী আৰু গদাধৰ সিংহৰ পুত্ৰ আছিল ৰুদ্ৰসিংহ। চ' জয়সাগৰ পুখুৰীটো তেখেতে নিৰ্মাণ কৰিছিল। জয়সাগৰ পুখুৰীটোৱে নহয়, জয়সাগৰ পুখুৰীৰ আশে পাশে বা কি বুলি কয় জয়সাগৰ পুখুৰীৰ চাৰিওপিনে আপোনালোকে দৌল দেখা পাব। তাত জয়দৌল আছে, জয়দৌল আছে, বিষ্ণু দৌল আছে, তাৰপিছত দেৱী দৌলো আছে। জয়দৌল আছে, বিষ্ণু দৌল আছে, দেৱী দৌলো আছে। তাৰ উপৰিঞ্চি আপোনালোকে ঘনশ্যাম খনিকৰৰ ঘৰো পাব। চ' এই সকলোবিলাক বস্তু তেখেতৰ সময়তে তৈয়াৰ কৰা হৈছিল। ইনফেক্ট জয়দৌল, দেৱী দৌল, বিষ্ণু দৌল তেখেতৰ তত্বাৱধানত বা তেখেতৰ আদেশ মতে স্থাপিত বা সেইখিনি ঠাইত নিৰ্মাণ কৰা হৈছিল। ঠিক আছে, ৰুদ্ৰসিংহই আৰু এটা বস্তু কৰিছিল দেই। ৰুদ্ৰসিংহই আপোনালোকে জানেই ৰুদ্ৰসিংহই ৰংঘৰো সাজিছিল। কিন্তু ৰংঘৰ সজাৰ আগতে ৰুদ্ৰসিংহৰ সময়ত পুনৰবাৰ আহোম ৰাজ্যৰ ৰাজধানীখন সলনি হৈছিল। ইয়াৰ আগতেও কিন্তু আহোম ৰাজ্যৰ ৰাজধানীখন গদাধৰ সিংহৰ টাইমতো সলনি হৈছিল। বৰকলানে তেখেতে নিছিল অলপ সময়ৰ বাবে। বৰকলালে কোনে নিছিল? গদাধৰ সিংহই স্থানান্তৰিত কৰিছিল আহোম ৰাজ্যৰ ৰাজধানীখন। কিন্তু ৰুদ্ৰসিংহই ৰাজধানীখন শ্বিফ্ট কৰে বা স্থানান্তৰিত কৰে ক'লে? ৰংপুৰলৈ। ৰংপুৰ মানে বৰ্তমানৰ শিৱসাগৰ টাউনখনৰ এটা পাৰ্টক আমি ৰংপুৰ বুলি ক'ব পাৰোঁ। এতিয়া শিৱসাগৰ টাউনখন আগতকে বহুত ডাঙৰ হ'ল, কিন্তু শিৱসাগৰ টাউনৰ মানে ধৰা কি বুলি কয় যোনখিনি অঞ্চলত ৰংঘৰ আছে, তলাতল ঘৰ আছে, জয়সাগৰ আছে, জয়সাগৰ পুখুৰী আছে, জয়দৌল আছে, সেই গোটেই অঞ্চলটোক আমি ৰংপুৰ বুলি ক'ব পাৰোঁ। ঠিক আছে, সেই চহৰখনৰ নিৰ্মাণ কৰিছিল তেখেতে, আৰু নিৰ্মাণ কৰাৰ পিছত তালৈ স্থানান্তৰিত কৰিছিল ৰাজধানী। ৰংপুৰত ৰাজধানী পাতিছিল। ৰংপুৰত কোনে পাতিছিল ৰাজধানী? ৰুদ্ৰসিংহই ৰাজধানী পাতিছিল। আৰু ৰংপুৰত ৰাজধানী পতাৰ পিছত তেখেতে ৰংঘৰ নিৰ্মাণ কৰিছিল, লাৰ্জেষ্ট আম্ফি থিয়েটাৰ। চ' আমি এইবিলাক হৈছিল বুলি আমি জানো। চ' এনিৱে, চ' ইয়াৰ উপৰঞ্চি আৰু তেখেতৰ কথা আমি জানিব লাগিব। মই কৈছোৱে তেখেতৰ কেইবাটাও দিশ আছিলে। তেখেতে আৰু কি কৰি থৈ গৈছে? তেখেতে কিছুমান মানে ৰুদ্ৰসিংহ এজন বেলেগ ধৰণৰ ৰজা আছিলে। ঠিক আছে, ৰুদ্ৰসিংহ এজন বেলেগ ধৰণৰ ৰজা আছিলে। আমি যদি তেখেতৰ পলিটিকেল চাইডটোৰ কথা আৰু যদি পাতো, পলিটিকেল চাইডটোৰ কথা যদি আমি পাতো, তেখেতৰ সময়ত আহোমৰ লগত কি বুলি কয় মোগলৰ লগত আৰু যুদ্ধ হোৱা নাই। কাৰণ আহোম আৰু মোগলৰ মাজত হোৱা শেষ যুদ্ধখনে আছিল ইটাখুলিৰ ৰণ। কিন্তু তেখেতেও কেইটামান ডিচিশ্যন লৈছিল। ৰুদ্ৰসিংহই এটা নিৰ্ণয় লৈছিল যে আমি আমাৰ ৰাজ্যখনৰ বা অসমৰ বা আহোম ৰাজ্যৰ পশ্চিম যোনটো সীমা বা পশ্চিমী সীমা আমি কলৈকে লৈ যাব লাগিব? কাৰাটৈয়া নৈলে আমি লৈ যাব লাগিব। কাৰণ কাৰাটৈয়া নৈৰ কথা মহাভাৰততো উল্লেখ আছে। আগৰ যোনবিলাক গ্ৰন্থ আছিল, ধাৰ্মিক গ্ৰন্থ, শাস্ত্ৰত উল্লেখ আছে যে
প্ৰাগজ্যোতিষপুৰ বা সেই সময়ৰ অসমৰ বা প্ৰাচীন অসমৰ পশ্চিমী সীমা আছিল কাৰাটৈয়া নৈখন সো ৰুদ্ৰসিংহই এটা প্ল্যান বনাইছিল আৰু সেই সময়ত কাৰাটৈয়া নৈ কি বুলি কয় সেই সময়ত কাৰাটৈয়া নৈ যোনখিনি অঞ্চলত আছিল সেইখিনি অঞ্চল বেংগল পৰে আৰু বেংগল আছিল মুগলৰ আণ্ডাৰত সো মুগলৰ ঠাইত গৈ মুগলক পৰাস্ত কৰি কেনেকৈ আমি আহোম ৰাজ্য বা কেনেকৈ আমি অসমৰ পশ্চিমী সীমা তালৈ লৈ যাব পাৰো তাৰ ওপৰত তেখেতে চিন্তা এটা আৰম্ভ কৰিছিল আৰু অকল চিন্তাই নহয় তেখেতে এক্সিকিউট কৰিবলৈ আছিল মানে তেখেতে গোটেই প্ল্যানিং কৰি প্লাই অসমত থকা বিভিন্ন যিবিলাক সৰু সুৰা ৰাজ্য আছিল ইনফেক্ট পাহাৰীয়া ৰাজ্য গাৰো হওক বা অৰুণাচলৰ যোনবিলাক সৰু সৰু ৰাজ্য আছিল বেলেগ বেলেগ জনগোষ্ঠীবিলাকৰ বেলেগ বেলেগ সৰু সৰু ৰাজ্য আছিল শ্বেৰডুকপেন হওক নিচি হওক আকা হওক সকলোৰ লগতে মিটিং পাতিছিল মণিপুৰৰ লগতো মিটিং পাতিছিল সকলোৱে তৈয়াৰ হৈ গৈছিল সকলোৱে ৰুদ্ৰসিংহক সহায় কৰিম বুলি কৈছিল আৰু তেনেকুৱা এটা মেছিভ ফ'ৰ্চ আৰু ভাৰতবৰ্ষত সেই সময়ত মোগল বিৰোধী যিসকল ৰজা আছিল তেওঁলোকৰ লগতো আলোচনা বিলোচনা কৰিছিল ৰুদ্ৰসিংহই আৰু এটা মেছিভ ফ'ৰ্চ বা এটা আৰ্মি তৈয়াৰ কৰিছিল আৰু সেই আৰ্মিটো তেখেতে পঠিয়াম বুলি ভাবিছিল মোগল ৰাজ্যলৈ যাতে আমি কাৰাটৈয়ালে আমাৰ সীমা বৃদ্ধি কৰিব পাৰো কিন্তু আৰু তেখেত সেইখিনি সময়ত গুৱাহাটীত আছিলে সো গুৱাহাটীত থকাৰ সময়তে তেখেতৰ মৃত্যু হৈছিল গুৱাহাটীত থকাৰ সময়তে তেখেতৰ মৃত্যু হৈছিল ঠিক আছে সো তেখেতে যোনটো মানে তেখেত ফেমাস হৈ পৰিল হ'ব পাৰে যে তেখেতে সেই বস্তুটো কাৰ্যকৰী কৰিব নোৱাৰিলে কাৰ্যকৰী কৰা নহলে কিন্তু তেখেতে এটা সপোন দেখিছিল তেখেতৰ মন আছিলে তেখেতৰ মন আছিলে আৰু কেৱল মাত্ৰ মন থাকিলেই নহব তেখেতে একচুৱেলি কৰি দেখুৱাইছিলে অতি দুৰ্ভাগ্যজনক যে ঠিক সেই বস্তুটো এক্সিকিউট কৰাৰ আগতেই তেখেতৰ মৃত্যু হ'ল যি কি নহওক সো মৃত্যু হোৱাৰ আগে আগে ৰুদ্ৰসিংহই আৰু এটা কাম কৰি থৈ গৈছিলে ৰুদ্ৰসিংহই বেংগলৰ নাদিয়া ডিষ্ট্ৰিক্ট নাদিয়া নামৰ এটুকুৰা অঞ্চল আছিল বেংগলত তাৰ পৰা এজন বিৰাট বিখ্যাত পুৰোহিত কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন বিখ্যাত পুৰোহিতক আমন্ত্ৰণ জনাইছিল অসমলৈ আৰু তেখেত অসমলৈ আহিছিল তেখেত বিৰাট বিখ্যাত পুৰোহিত আছিল কৃষ্ণৰাম ভট্টাচাৰ্য আৰু বহুতে তেখেতক কিছুমান কিতাপত হয়তো তোমালোকে কৃষ্ণৰাম ন্যায়া ভগীশ বুলিও পাব পাৰা সো তেখেতক মাতি পঠিয়াইছিল মানে কি বুলি কয় নিমন্ত্ৰণ জনাইছিল আৰু তেখেত আহিছিল আৰু তেখেত ইয়ালৈ অহাৰ পিছত ৰুদ্ৰসিংহই কোৱা হয় যে এবাৰ তেখেত অহাৰ পিছত তেখেতক আকৌ উভতাই পঠিয়াই দিছিল ৰুদ্ৰসিংহই আৰু তেখেত বহুত অপমানিত হৈছিল কৃষ্ণৰাম ভট্টাচাৰ্য কোৱা হয় যে সেই বছৰ অসমত কিছুমান প্ৰাকৃতিক দুৰ্যোগে দেখা দিছিল সো মেবি ৰুদ্ৰসিংহই কোৱা হয় যে ৰুদ্ৰসিংহই নিজৰ ভুলটো স্বীকাৰ কৰিলে আৰু পুনৰবাৰ তেখেতক সা সন্মানেৰে মাতি পঠিয়ালে তেখেত আকৌ এবাৰ অসমলৈ আহিলে কিন্তু ৰুদ্ৰসিংহই তেখেতৰ ওচৰত শৰণ নললে কিন্তু ৰুদ্ৰসিংহই ৰুদ্ৰসিংহৰ কেইবাজনো পুত্ৰ আছিল সো পুত্ৰ কেইজনক ৰুদ্ৰসিংহই ঢুকোৱাৰ আগতে কৈ গৈছিল যে তোমালোকে এওঁৰ ওচৰত শৰণ ল'বা সো সেইখিনি আমি জানিব লাগিব ৰুদ্ৰসিংহৰ বিষয়ে তাৰ ওপৰত ৰুদ্ৰসিংহই কিছুমান নতুনকে খেল ৰুদ্ৰসিংহৰ সময়তো কিছুমান বিশেষ খেলৰ সৃষ্টি হৈছিল যেনেকে পাৰ্চী পঢ়িয়া যেনেকে আখৰ কটীয়া যেনেকে গুণা কটীয়া এনেকুৱা কিছুমান খেলৰ সৃষ্টি হৈছিল ৰুদ্ৰসিংহৰ সময়তে আৰু এটা কথা ৰুদ্ৰসিংহই আৰম্ভ কৰিছিল ৰুদ্ৰসিংহই এটা নিয়ম বনাইছিল যাতে অসমক বাদ দি বাহিৰত যোনবিলাক ৰাজ্য আছিল ইনক্লুডিং মুগল মুগলৰ ৰাজ্যটো যি ভাল নিয়ম আছিলে সেই ভাল নিয়মবিলাক এডপ্ট কৰিছিল ঠিক তেনেকে ৰুদ্ৰসিংহ মই কৈছো কালচাৰেলি বহুত এক্টিভ আছিল ৰুদ্ৰসিংহ আৰু তেখেতৰ সময়ৰ পৰাই পাগ আৰু জামা এই দুটা বস্তু অসমত জনপ্ৰিয় হৈছিল বুলি আমি জানো মানে জনপ্ৰিয় হোৱা নাছিলে মানে আহোম ৰাজ্যত সোমাইছিল পাগ আৰু জামা পাগ মানে মূৰত যে পিন্ধুৱে পাগ শব্দটোৰ পৰা আহিছে পাগুৰি জামা মানে পাইজামা বুলি যে আমি এতিয়া কৈছো পাগ আৰু জামা এই ড্ৰেছটো আহিছিল ঠিক আছে মানে আমাৰ অসমলৈ প্ৰথমবাৰৰ বাবে তাৰ ওপৰঞ্চি আমি এইটো জানো যে আৰু এনেকুৱা মানে কালচাৰেল সাইডটো যাতে আৰু এটা ইম্পৰ্টেন্ট কথা দেই ৰুদ্ৰসিংহৰ সময়ৰ পৰাই অসমৰ যোনটো ফৰেন পলিচি বৈদেশিক আমি চাগে অসমীয়াত বৈদেশিক নীতি বুলি কওঁ নেকি বা ফৰেন পলিচি যে অসমে বহিৰাগত ৰাজ্যৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক অসমে মেইনটেইন কৰিব তেওঁলোকৰ লগত বেপাৰ বাণিজ্য কৰিব নে নকৰে কাৰণ আমি জানো যে ফৰেন পলিচি দুই ধৰণৰ হ'ব পাৰে এটা হৈছে ক্লোজ ডো আনটো হৈছে ওপেন ডো ক্লোজ ডো মানে আমি কোনো ধৰণৰ সম্পৰ্ক নকৰো বা আমি বহুত কশিয়াছলি আগবাঢ়িম
কাৰণ আমি সকলোকে বিশ্বাস নকৰো সকলোক বিশ্বাসযোগ্য নহয় ৰুদ্ৰসিংহৰ সময়ত পোন প্ৰথমবাৰৰ বাবে আহোমৰ ফৰেন পলিচিটো খুলি দিয়া হৈছিল ওপেন ডোৰ হৈ গৈছিল সকলোৰে লগত মানে বেপাৰ বাণিজ্য বাঢ়ি যায় অটোমেটিকলি আমি জানো যেনেকৈ 1991ত আমি এলপিজি ৰিফৰ্মছ আমি যাক ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ বুলি কওঁ ইণ্ডিয়ান গভৰ্ণমেণ্টে ইন্ট্ৰডিউচ কৰিছিল চ' ঠিক তেনেকৈ আহোমেও ওপেন ডোৰ পলিচি আমি বাহিৰৰ ৰাজ্যৰ লগতো ট্ৰেড কৰিম ব্যাপক পৰিমাণে এই ডিচিশ্যনটো ৰুদ্ৰসিংহৰ টাইমতে লৈছিল চ' এনেকুৱা কিছুমান কাৰণত ৰুদ্ৰসিংহক এজন বিখ্যাত হিষ্টৰিয়ানে মিষ্টাৰ চেটাৰ্জী নামৰ এজন বিখ্যাত হিষ্টৰিয়ানে তেখেতক শিৱাজী অফ দ্য ইষ্ট বুলি কৈছে কি বুলি কৈছে শিৱাজী অফ দ্য ইষ্ট ঠিক আছে যি কি নহওক চ' তেখেতৰ কথা পাতিবলগীয়া ঢেৰ আছে আৰু তেখেতে আৰু এটা কাম কৰিছিল ৰংপুৰ চহৰখন নিৰ্মাণ কৰিবলৈ মানে আহোম ৰাজ্যত তেতিয়ালৈকে ইটাৰ ব্যৱহাৰ বৰ বেছি হোৱা নাছিল অকে কোৱা হৈছে তেওঁলোকে ইটা দি কেনেকৈ নিৰ্মাণ কৰে ইটা ইমান জনপ্ৰিয় হোৱা নাছিল বা তেওঁলোকে চাগে তেওঁলোক সিমান পাৰ্গত নাছিল ইটাৰ কামত তেওঁলোক সিমান পাৰ্গত নাছিল চ' ৰুদ্ৰসিংহৰ সময়ত বেংগলৰ পৰা এজন বিশেষ খনিকৰ ইনফেক্ট খনিকৰ খেলটো তেখেতৰ সময়তে সৃষ্টি হোৱা খনিকৰ এটা বেলেগ খেল দেই তেখেতে সৃষ্টি কৰা এতিয়া খনিকৰ বুলিয়ে কৈছো আৰু এজন বিশেষ এক্সপাৰ্টক বেংগলৰ পৰা অসমলৈ আনিছিল তেখেতে আৰু তেখেতৰ নাম আছিল ঘনশ্যাম ওকে তেখেতৰ নাম আছিল ঘনশ্যাম খনিকৰ মানে অসমলৈ অহাৰ পিছত তেখেতৰ নাম হ'লগে ঘনশ্যাম খনিকৰ তেখেতৰ আচল নামটো ঘনশ্যাম উদ্দিন নে কিবা আছিলে চ' অসমলৈ অহাৰ পিছত তেখেত বেছি জনপ্ৰিয় হৈ গ'ল ঘনশ্যাম খনিকৰ আৰু কোৱা হয় যে তেখেতৰ ঘৰটোৱে আছে জয়সাগৰ পুখুৰীৰ পাৰত ওকে বহুতে ঘৰ বুলি নকয় বহুতে বেলেগ কিবা বুলি কয় কিছু সংখ্যক মানুহে উপাসনা কেন্দ্ৰ বুলিও কয় কাৰণ আপোনালোকে যদি যায় তালে ওকে মই গৈ পাইছো চ' যদি বাহিৰৰ পৰা যদি জুমে তেন্তে দেখা পাব ভিতৰৰ অংশখিনি মছজিদৰ নিচিনাও দেখাত চ' কি আছিল একচুৱেলি আমি নাজানো বহুতে কয় তাতে ঘনশ্যাম খনিকৰক বন্দীও বনাই থৈছিলে চ' হ'বও পাৰে কাৰণ এটা সময়ত আমি শুনা মতে এটা সময়ত ৰজাৰ লগত তেখেতৰ অলপ বা ৰজাই তেখেতক সন্দেহ কৰিছিল চ' সন্দেহৰ ভিত্তিত তেখেতক তাত বন্দী বনাই থৈছিলে চ' এনিৱে চ' এইখিনি আমি জানিব লাগিব চ' ৰুদ্ৰসিংহই যিহেতু কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত শৰণ নললে আৰু যিহেতু ৰুদ্ৰসিংহই কৈ গৈছিলে যে মোৰ পিছত ওকে ৰুদ্ৰসিংহই আৰু এটা কথা কৈ গৈছিল যে মোৰ পিছত মোৰ প্ৰতিজন পুত্ৰই ৰজা হ'ব লাগিব চ' ৰুদ্ৰসিংহই এই কথাষাৰ কোৱাৰ লগে লগে মানে এইটো তেখেতৰ আশা আছিল যে মোৰ পিছত মোৰ প্ৰতিজন পুত্ৰই ৰজা হ'ব যোনটো হিন্দু ধৰ্মৰ মতে হিন্দুৰ মানে বেছিভাগ ৰাজ্যই হিন্দু ল বা হিন্দু নিয়ম পালন কৰে আৰু হিন্দু নিয়ম মতে ৰজাৰ জ্যেষ্ঠ পুত্ৰজন নেক্সট ৰজা হয় চ' শিৱসিংহ ৰজা হ'ব কিন্তু শিৱসিংহৰ পিছত শিৱসিংহৰ জ্যেষ্ঠ পুত্ৰজন ৰজা নহয় ৰুদ্ৰসিংহৰ পুতেকে তোমাৰ ৰজা হ'ব ওকে কেইবাজনো পুত্ৰ তেখেতৰ ৰজা হয় কেৱল মাত্ৰ এজন পুত্ৰ তেখেতৰ ৰজা নহয় বৰ্জনা গোহাঁইৰ বাদে আটাইকেইজন এজনকে ৰজা হয় ঠিক আছে চ' প্ৰথম এতিয়া ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত চ' তেখেতৰ প্ৰথমজন পুত্ৰ ৰজা হ'ব আৰু তেখেতৰ নামে শিৱসিংহ আমি সেইখিনি কথা নেক্সট ছেশ্যনত পাতিম জয় অসম নমস্কাৰ